ফ্ৰেণ্ডসকল আমি আজি আহি পাইছোঁ বগামাটি বনভোজস্থলীলৈ বগামাটি বনভোজস্থলীত দেখিবলৈ পাইছে কিমান সুন্দৰ পৰিৱেশ আজি এটা ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি দেখাম বগামাটি বনভোজস্থলীটো যিহেতু আমি অলৰেডি আগতে আহি গৈছিলোঁ ইয়াতে সেই অহাৰ সময়ত ইয়াতে বনভোজ যেটো সিজন আছিল তেতিয়া চলা নাছিল এতিয়া আজি জানুৱাৰী মাহত গতিকে ইয়াতে সম্পূৰ্ণভাৱে বনভোজৰ এটা পৰিৱেশ হৈ আছে যদিও কাৰ বাবে যি পৰিৱেশ আছিল সেয়া অকণমান বেয়া হৈছে তথাপিও এতিয়া ইয়াতে আহি আপোনালোকে খুবেই আনন্দিত হ'ব পাৰিব ইয়াতে দেখা পাইছে আপোনালোকে বোটিং আছে আপোনালোকে বোটিং কৰিব পাৰিব আৰু চাৰিওফালৰ দৃশ্য দেখা পাইছেই আপোনালোকে সকলোবোৰ দেখুৱাম ওপৰলৈ গৈ দেখুৱাম তো আপোনালোকে দেৰি নকৰি বলক ফ্ৰেণ্ডসকল আমি ভিডিঅ'টো আগবাঢ়ি ইনভেনচন চেনেলটো আৰু প্ৰেছ কৰক এই বেল আইকনটো যাতে আপোনালোকে সকলোতকৈ আগত মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাব ফ্ৰেণ্ডসকল আমি এতিয়া আহি পাইছোঁ বগামাটি বনভোজস্থলীলৈ আজি বনভোজ চলি থকাৰ সময়ত আপোনালোকক কিছু আপোনালোকৰ বনভোজস্থলী দেখাব বিচাৰিছোঁ কেনেকুৱা হয় বলকচোন আমি আগবাঢ়ি যাওঁ আগত এখন গেট আছে গেটখন আমি ৰখিব লাগিব গেটখনলৈ আমি আগবাঢ়ি যাওঁ তাতে চাই লওঁ ফ্ৰেণ্ডসকল ইয়াতে আহিলে আপোনালোকে বাইকেৰে আহক বা গাড়ীৰে আহক পাৰ্কিং কৰিব লাগে পাৰ্কিং ফিজটো কিমান হয় মই ইয়াৰ পৰা জানিব বিচাৰিম 50 rupees হয় ন বাইক পাৰ্কিং এনে কাৰ পাৰ্কিং কৰিলে 100 পৰা ষ্টাৰ্ট হয় ইয়াতে যিটো বগামাটি ইয়াত মেলা হয় বুলি কেনে কৈছিলে কেতিয়া হয় এইটো মেলা মানে আমাৰ বড়োবিলাকৰ বাথৌ পূজা হ'ব আৰু না এইটো মন্দিৰটো অপেনিং কৰিব এইটো মন্দিৰটো অপেনিং কৰিব না কেতিয়াৰ পৰা হ'ব এইটো এনে ডেটটো কওকচোন ডেটটো মাঘ বিহুৰ 3 তাৰিখৰ পৰা কৰে আৰু মাঘ বিহুৰ 3 তাৰিখ ঠিক আছে দিয়ক থেংক ইউ ফ্ৰেণ্ডসকল এয়া বগামাটিৰ মাৰ্কেটখন হয় ইয়াতে আপোনালোকে বনভোজস্থলীত বিভিন্ন ধৰণৰ বজাৰ শ্বপিং কৰিব পাৰিব কিমান বগৰী টপলাবিলাক 10 টকা পিছত লৈ আহিছোঁ পিছত এইবোৰ দোকানত পুৰা অপেনলি পাব আপোনালোকে একে ধৰণৰ দোকান গতিকে আৰু ইমান দেখাই নাথাকো ইমান দেখাই লাভ নাই লগতে শ্বপিং কৰিব পাৰিব আপোনালোকে ইয়াতে কাপোৰ কানি আছে ফল মূল পাব আপোনালোকে মাংস চাংস পায়নে ইয়াতে চব পায় মানে চব যোগাৰ ইয়াতে হৈ যায় আৰু খালি মানুহ আহিলেও কথা নাই চব পায় আৰু ঠিকে আছে খাই মুৰ্গী ফ্ৰেণ্ডসকল এয়া বগামাটিৰ আয়োজক কমিটি হয় বগামাটি বনভোজস্থলীৰ যিটো আয়োজক কমিটি তেওঁলোকৰ পৰা কিছু কথা আমি জানিবলৈ বিচাৰিম কেনেকুৱা কি পৰিস্থিতি ইয়াত চলি আছে এই এনে এইখন কিবা কি এখন পূজা হ'ব বুলি কেনে ক'লে পূজা নেকি বাথৌৰ কিবা এনেকে মেলা হ'ব নেকি লগত ফাৰ্ষ্ট অপেনিংটো হ'ব আৰু কোন আহিব নে বিশেষ অতিথি বিশ্বজিৎ দৈমাৰী ছাৰ ঠিকে আছে বৰ্তমান এইবাৰ এনে কেনেকুৱা মানুহ ইয়াতে কেবৰ কাৰণে অলপ প্ৰভাৱ পৰিছে আৰু এনেতো একো ধৰণৰ গণ্ডগোল চণ্ডগোল নাই ঠিক আছে বাৰু ধন্যবাদ ফ্ৰেণ্ডসকল বগামাটি বনভোজস্থলীত এইবাৰ ইমান হেৰি নাই যিমান আপোনাৰ ইয়াতে আহে বনভোজ খাবলৈ ইমান মানুহ নাই ইয়াত দেখিছে এই ঠাইখিনিত ইয়াতে আপোনাৰ বাথৌ মন্দিৰ যিটো কালি ইনগ্ৰেশ্যন কৰা হ'ব আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰ আহিব লোকেল MP হয় ইয়াৰে চ' আমি এইখিনি অকণমান দেখুৱাই দিলোঁ এতিয়া আমি আগলৈ আগবাঢ়ি যাওঁ
অকণমান ঠাইখিনি দেখুৱাই দিবলৈ চেষ্টা কৰিম আপোনালোকক। বগামাটি ঠাইডোখৰ একচুৱেলি বহুতেই সুন্দৰ, সেয়েহে মানুহ ইয়াত বনভোজ যি প্ৰেমী ৰাইজ থাকে তেওঁলোকৰ ইয়াতে অসংখ্য আগমন হয়। ইয়াত দেখিছে সুন্দৰ সুন্দৰ শিল, এই শিলৰ মাজত যি আনন্দ, ফটো উঠাৰ আনন্দ সেয়া আৰু ক'ব নালাগে। আৰু বিশেষকৈ নচামৰ মানুহেতো বহুতেই ভাল পায়, আনকি বুঢ়া বুঢ়ীবিলাকেও ভাল পায় ইয়াতে শিলৰ মাজত ফটো উঠি। এয়া দেখিছে কেনেকুৱা ঠাই, এয়া চাওক ফ্ৰেণ্ডসকল কিমান সুন্দৰ ঠাই। এনেকুৱা ঠাইলৈ জানো আপোনালোকে নাহিব। ইয়াতে নদী আছে, এতিয়া নদীলৈ গৈ আছো, আপোনালোকে নদীলৈ চাওক, আমি নদীৰ পৰিৱেশটো চাম কেনেকুৱা। তাত গৈ বিভিন্ন গান বজি আছে, কাৰ কি গান ক'ব নোৱাৰো। এতিয়া এনে দেখিছে মানুহ অলপ কমিছে। ইয়াতে বটিঙৰ যিটো আপোনালোকে আনন্দ ইয়াত ল'ব পাৰিব। বটিং আছে আগত। এই ঠাইত আহিলে মানে বগৰী বহুত খায়, কাৰণ ইয়াতে বগৰী গছ বহুত আছে। আপোনালোকে ইয়াত আহিলে বগৰী খাব পাৰিব। ফ্ৰেণ্ডসকল, আপোনালোকক জনাব বিচাৰিম যে আপোনালোকে বগামাটি সেইটো চাইড যিটো দেখা পাইছে সেইফালেও আপোনালোকে আহিব পাৰিব। ক'ৰ পৰা আহিছে আপোনালোক? ক'ৰ পৰা আহিছে? আণ্ডাৰিঘাট। ঠিক আছে, হয় নেকি? গুড প্লেচ ন? খানাবোৰ হৈ গ'ল? খুব খুব সুন্দৰ প্লেচ, আপোনালোকে দেখা পাব। इसी मिट्टी के हैं हम लोग। ठीक है सर, ঠিক আছে। খানাবোৰ হৈ গ'ল পুৰা? কি মাত্ৰ কেই প্ৰকাৰৰ মাংস আনিছিল আপোনালোকে? অনলি গাহৰি? অনলি গাহৰি, ঠিকে আছে। 5 কিলো, 1 পাল্লা। ঠিকে আছে, ঠিকে আছে। কা মানুহ কা বিৰোধীৰ কাৰণে আজি এই সকলোৱে কাপোৰ খুলি কাৰ প্ৰতিবাদ। ঠিকে আছে, এওঁলোকে কাৰ একদম প্ৰতিবাদ কৰিছে খোৱাৰ মাজতে, বনভোজৰ মাজতে। ঠিক আছে, আপোনালোকে এই ভিডিঅ'টো দেখা পাব JS ইনভেনশ্যন চেনেলত। ফ্ৰেণ্ডসকল, এয়া দেখিবলৈ পাইছে মানুহবিলাকৰ আনন্দৰ মাজতে কেবৰ যি প্ৰতিবাদ, তেওঁলোকে প্ৰতিবাদ কৰি গৈছে, কাৰণ খুবেই দুখিত তেওঁলোক। এয়া খুব সুন্দৰ ঠাই। আপোনালোকে অন্য বছৰ হ'লে ইয়াতে আপোনালোকে বনভোজ খাবলৈ ঠাই নাপায়, কিন্তু এইবাৰ আপোনালোকৰ যিহেতু কেবৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদৰ কাৰণে ইয়াতে বনভোজ প্ৰেমী ৰাইজৰ যি আগমন সেয়া কমিছে। ইয়াত দেখিছে তথাপিও অসংখ্য বনভোজ প্ৰেমী ৰাইজ আছে ইয়াতে। আৰু ইয়াৰ ওপৰত আমি এতিয়া ওপৰত যাই কিনে আপোনালোকৰ বগামাটিৰ যিটো ভিউ পইণ্ট অলৰেডি আপোনালোকক দেখুৱাইছিলোঁ, তথাপিও আজি অলপ ভালকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ওপৰলৈ যাব পাৰিব। আমি আজি আগৰ দৰে আমি আজি দুয়ো আহিছোঁ। মোৰ ফ্ৰেণ্ড জয়ন্ত কছাৰী আছে পিছফালে দেখিবলৈ পাইছে। আমি দুয়োৱে আহোঁ, চব বগামাটিখন দেখুৱাইছোঁ আপোনালোকক। খুব সুন্দৰ প্লেচ, খুব সুন্দৰ প্লেচ। যি আপোনালোকৰ বটিঙৰ যি ইয়াতে সুবিধা থাকে সেয়া দেখাবলৈ চেষ্টা কৰিম। দেখিবলৈ পাইছে খুব সুন্দৰ। এয়া ফ্ৰেণ্ডসকল, দেখিছে আপোনালোকে বগামাটিৰ কি সুন্দৰ পানী। এই পানীত আপোনালোকে গা ধুব পাৰিব, বনভোজ খাব পাৰিব, সকলো কৰিব পাৰিব। ইয়াত বটিঙৰ সুবিধা আছে, বটিং কৰিব পাৰিব আপোনালোকে। অলপ আগলৈ গ'লে আপোনালোকে বটিং পাব। চ' বটিঙলৈ যাওঁ আমি, বটিং দেখুৱাবলৈ চেষ্টা কৰিম। বগামাটিৰ যি নৈৰ এই পানী, ইয়াতে খুব সুন্দৰ পানী। ইয়াতে আগত আপোনালোকৰ বটিং আছে, ইয়াতে বটিং কৰিব পাৰিব। ইয়াত দেখিছে এইফালে আপোনালোকে বটিং কৰিব পাৰিব। বটিঙলৈ যাই আছোঁ এতিয়া, বটিঙত আপোনালোকে উঠাই দেখুৱাওক। বহুত মানুহ ইয়াতে এনজয় কৰি আছে, গা ধুই ইয়াতে নদীত আপোনালোকে গাও ধুব পাৰিব। খুব শীতল, মাত্ৰ সাৱধান
কাৰণ ইয়াৰে পানী তলত যিবোৰ শিল আছে বহুতেই পিছল হয় চ' পিছলৰ কাৰণে আপোনালোকে শ্লিপাৰী হ'ব পাৰে চ' সেইখিনি আপোনালোকে সাৱধানতা ল'ব চ' ফ্ৰেণ্ডছসকল বলক আগবাঢ়ি যাওঁ ক'ৰ পৰা আহিছে আপোনালোকে ডিমাকুচি গুজৰি বজাৰ কেনেকুৱা লাগিছে বগামাটি প্লেচটো বহুত ধুনীয়া না অঁ পানী ভাল ন পুৰা একদম পুৰা নেচাৰেল প্লেচ আৰু ঠিকে আছে আপোনালোকে অল ফেমিলি আহিছে অঁ অঁ ঠিক আছে দিয়ক বাৰু ভণ্টিহঁতে ক'ৰ পৰা আহিছা লতিবাৰী তোমালোকৰ লতিবাৰী তামোলপুৰ ক'ৰ পৰা আহিছে আপোনালোক ইয়াতে ওচৰতে অঁ দে চুঙাৰে লোকেল মানুহ ফ্ৰেণ্ডছসকল ইমান বেছি মানুহ নাই বগামাটি বনভোজস্থলীত আপোনালোকে দেখিবলৈ পাইছে মানুহ খুব কম কাৰণ কেবৰ প্ৰভাৱ সকলো ফালেই পৰিছে চ' সেই গতিকে মানুহ অলপ কম ইফালে কিছু মানুহ আছে তেওঁলোক আহিছে বনভোজ খাইছে নহ'লে অন্য বছৰত ইয়াতে আপোনালোকৰ থাকিবলৈ মানে খোজ দিবলৈ ঠাই নাথাকে আজি 17 তাৰিখ জানুৱাৰী 17 তাৰিখ এই সময়খিনি সম্পূৰ্ণ ভিৰ থাকে
ফ্ৰেণ্ডসকল আপোনালোকে এইটো ৰাস্তাৰে গ'লে ওপৰত বৌদ্ধ মঠটো পাব বৌদ্ধ মঠটো বহুত ওপৰত আছে গতিকে আজি যাব নিবিচাৰিলোঁ ভৱিষ্যতে আপোনালোকক দেখুৱাম আৰু আগতে দেখুৱাইছোৱে অলৰেডি গতিকে আপোনালোকে গৈ তাতে এনজয় কৰিব পাৰিব চ' ভৱিষ্যতে যোৱাৰ আশাৰে আমি তলতে আজি সীমাবদ্ধ থাকিলোঁ বগামাটি বনভোজস্থলী আজি এই ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়ালোঁ আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয়কৈ লাইক কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে নিশ্চয় শ্বেয়াৰ কৰিব আৰু সোনকালে এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াই থাকিম গতিকে মোৰ সদায় বাই বাই